লাওখোৱাৰ ভোৰবন্ধাত গৰু চুৰিক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। গৰু চোৰক ৰক্ষণাবেক্ষণ দিবলৈ গৈ গৃহস্থক আক্ৰমণ কৰিলে চোৰৰ আত্মীয়ই। নিশা ছফিকুল ইছলাম নামৰ লোকজনৰ গোহালিত চোৰে সংঘটিত কৰিবলৈ আহিছিল চুৰি কাৰ্য। চোৰক কৰায়ত্ব কৰাৰ বাবে চিৰাজুল ইছলাম নামৰ লোকজনে গৃহস্থ ছফিকুল ইছলামক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে চিৰাজুলৰ অত্যাচাৰত অতিষ্ঠ আন এজন প্ৰতিবেশী পৰিয়ালৰ। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। শুই আছোঁ, শুই থকাৰ পিছত মোৰ ঘৰত ঘৰত গৰু চোৰ আহিছে। এটা চোৰ আহি গৰু এটা আমাৰ একদম ঘৰৰ পৰা ওলাই আমাৰ ইয়াত খেৰ আছে, খেৰৰ পুঞ্জি এটা আছে, পুঞ্জি এটা লাগি গৈছে আৰু কাগজ পানী কাগজ এটা দি ঢাকি থৈছোঁ। খচমচ কৰি আছে। আমি ফটকৈ ওলাইছোঁ, ওলাই চাই দেখোঁ চোৰ যেতিয়া কৈছোঁ চোৰটো পূৰা ধৰি আছে। আমি একদম পূৰা জোৰে চিঞৰি আছোঁ, চোৰ বুলি কৈ আছোঁ। চাৰিফালে মানুহ কেইটামান আহিছে, আহি চোৰক পথাৰত ধৰিছে। ধৰাৰ পিছত এই চিৰাজুল নামৰ ল'ৰা এটা আহি চোৰক আমি একো মাৰপিট কৰা নাই। মানুহক কোনোবাই মাৰপিট কৰিছে, 2-4 বাৰ দিছে। আমি কোনো এক চোৰৰে একো কৰা নাই। মোৰ হাতত খালি টৰ্চ এটা আছে, টৰ্চ এটা মাৰি আমি পিছে গৈ আছোঁ চোৰ কৰি। গৰু চুৰি কৰিবলৈ আহিছে? গৰু মোৰ গলিৰ পৰা ওলাই দিলে। ওলাই দিয়াৰ পিছত মই গম পাইছোঁ। তাৰপিছত পথাৰত ধৰাৰ পিছত চিৰাজুল আহি মোক এনেকুৱা এটা মাৰ দিলে, এতিয়া মই একদম ভৰি লৈ খোজকাঢ়িব নোৱাৰোঁ। সি আপোনাক কিয় মাৰিলে? সি চিৰাজুলৰ মামা হয়, চোৰটো চিৰাজুলৰ মামা হয়। চোৰটো চিনাক্ত হৈছে? চিনাক্ত হৈছে। নাম কি চোৰৰ? চোৰৰ নাম নুৰ মহম্মদ। চোৰটো আৰু সি ঘৰতে থাকে। নুৰ মহম্মদ চিৰাজুলৰ ঘৰতে থাকে। এইখিনি আমাৰ এতিয়া অৱস্থা খুব বেয়া। চোৰক বচাবলৈ আপোনাক আক্ৰমণ কৰিছে? চোৰক বচাবৰ কাৰণে মোক আক্ৰমণ কৰিছে। খুব বেয়াকৈ মাৰিছে। কোনে মাৰিছে? চিৰাজুল। এইটো কেতিয়াৰ ঘটনা? ৰাতি 12টাত। আপুনি এফআইআৰ দাখিল কৰিছেনে? হয়, এফআইআৰ দাখিল। কোন থানাত? আমবাগান থানাত। কাৰ বিৰুদ্ধে কৰিছে? এই চিৰাজুল আৰু নুৰ মহম্মদ। আৰক্ষীয়ে কি কৈছে ঘটনাটো? আৰু সি কৈ আছে আমাক একদম চেছ কৰি দিব, হেৰি কৰিব। আমাৰ বহুত হেৰি কৰি আছে, বাবুকি দি আছে। মোক একদম আমাৰ ৰাস্তাটো যতিভাৱে তাঁতি মাৰিব, মোক এনেকৈ বাবু দি আছে। ৰূপৈহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।